সবাই আছে সারও জানে না जो बनाया आदिवासी उसमें ये नाम आया कि नहीं आया ये आदिवासी नहीं है ये बोलता है वो समय बड़ो लोग आदिवासी लोग 4000 কি মানুহ আছে বড়ো আছে আদিবাসী আদিবাসী 35 জন মান আছে রাভা আছে আৰু নেপালীও আছে আৰু বড়ো কিমান আছে বড়ো বেছি আছে কিমান আছে অঞ্চলৰে বেছি এও কৈ আছে কি সেই সময়ত বড়ো মানুহক ডিসপ্লেস হৈছিল এইটো লৈ পেলাই বহুত দিনৰ পৰা চলি আছে সারে জানে যোৱা লোকসভা নিৰ্বাচনৰ সময়ত মই কাৰিগাঁৱত এখন নিৰ্বাচনী সভাত প্ৰতিশ্ৰুতি দিছিলোঁ যে সৰলপাৰালৈকে যোৱা ভাৰত ভূটান সীমান্তলৈকে আমি ৰাস্তাটো ধুনীয়াকৈ নিৰ্মাণ কৰিম মোৰ ঘোষণাৰ পিছত পিডব্লিউডি ডিপাৰ্টমেণ্টে এটা এষ্টিমেট বনালে কাম কাজো আগবঢ়ালে কিন্তু মই আজি ৰাস্তাটো নিজে চাই গলো যাতে আৰু অলপ ভাল কৰি ৰাস্তাটো আমি বনাব পাৰো যি নহওক ৰাস্তাটোৰ কাম সোনকালে আৰম্ভ হ'ব আৰু আমি 18 মাহৰ ভিতৰত ৰাস্তাটো সম্পূৰ্ণ কৰিম চিকনা জালুৱা যিটো আমাৰ ৰাইমনাৰ পিছত অসমৰ এখন নেশ্যনেল পাৰ্ক হিচাপে যোৱাকালি কেবিনেটে স্বীকৃতি দিয়ে এতিয়া বড়োলেণ্ডত মানস ৰাইমনা চিকনা জালুৱা এই গোটেইখিনি মিলি 3খনকৈ নেশ্যনেল পাৰ্ক হ'বগৈ এটো এটা আমাৰ ৰাজ্যৰ বাবে বিশেষকৈ যিসকলে বন ভাল পায় বন্যপ্ৰাণী ভাল পায় তেওঁলোকৰ কাৰণে এটা সুখৰ খবৰ মই এটাই মাত্ৰ বড়োলেণ্ডবাসী ৰাইজক অনুৰোধ কৰিম যাতে আমি এই 3খন উদ্যানক আমি যাতে সংৰক্ষণ কৰো তেতিয়া পৰ্যটনৰ অপাৰ সম্ভাৱনা আমাৰ সন্মুখত আহি পৰিব আজি সদনত আমাৰ ৰাজ্যপাল মহোদয়ৰ ভাষণ হ'ব সদনত আমাৰ লোকসেৱা আয়োগৰ দুৰ্নীতিৰ সম্পৰ্কে গঠন কৰা জাষ্টিস বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন দাখিল হ'ব আৰু অসম চৰকাৰৰ পৰিপূৰক দাবী মঞ্জুৰি ইয়াতে দাখিল কৰা হ'ব আৰু ফাইনেলি ষষ্ঠ অনুসূচীসমূহ কি ধৰণে আমি আৰু শক্তিশালী কৰিব পাৰো ডিমা হাছাও কাৰ্বি আলং আৰু বিটিআৰ তাৰ বিষয়ে সদনে 3 ঘণ্টা জুৰি আলোচনা কৰিব তাৰ বৰ্তমান যিখন তেওঁলোকে বাজেট নিৰ্মাণ কৰিছে প্ৰায় 36 crores কিন্তু মই ভাবো যে ইয়াক আৰু অলপ আমি দিব লাগিব যাতে অলপমান জাগাই জাগাই যত বজাৰ আছে তাতে যাতে ডিভাইডাৰ আদি নিৰ্মাণ কৰিব পাৰো এই বাজেটটো আৰু অলপ বাঢ়িব ইন্টাৰনেশ্যনেল ভুটানৰ যে মানুহসকলে ৰিঅপেন হ'ব নেকি মোৰ মতেদি ৰাস্তাটো ধুনীয়া হলে স্বাভাৱিকভাৱে ৰিঅপেন হ'ব কাৰণ ভুটানৰ পাৰ্টত ধুনীয়া ৰাস্তা আছে এইখিনি যদি আমি বনাই দিব পাৰো তেতিয়ালে তেওঁলোকে ডেফিনেটলি অহা যোৱাৰ কৰাৰ কাৰণে ৰাস্তাটো আকৌ ব্যৱহাৰ কৰিব ইমান দিনে ৰাস্তাটো বেয়া কাৰণে তেওঁলোকে ইউজ কৰা নাছিল ৰাষ্ট্ৰীয় উদ্যান কৰিলে বহু ইনক্ৰোচাৰ আছে ইলিগেল ইনক্ৰোচাৰ এটা কথা যে এনক্ৰোচাৰ সমূহক আঁতৰোৱাটো আৰু কিছু যিসকল বহু দিনৰ পাছে তেওঁলোকক ফৰেষ্ট পট্টা দিয়া বা এই গোটেই বিষয়বোৰ বিটিআৰৰ বিষয়বস্তু ইয়াত অসম চৰকাৰে কমেন্ট দিব খোজা নাই আপোনালোকে এই বিষয়ে পিছত বিটিআৰ চিফ প্ৰমোদ বড়োৰ সৈতে আলোচনা কৰিম